হয় NDA এলায়েন্সৰ মই মনোনীত প্ৰাৰ্থী হয় কোকৰাঝাৰ 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ মনোনীত হোৱাৰ পিছত মই হয় মনোনীত প্ৰাৰ্থী হিচাপে প্ৰথম বাক্সা জিলাতে মই আজি আহিছোঁ আহাৰ উদ্দেশ্যটো হ'ল যে আমাৰ BJP AGP আৰু UPPL যিমানখিনি আমাৰ জিলা তথা মণ্ডল ব্লক পৰ্যায়ৰ যিখিনি কৰ্মকৰ্তাসকল আছে বিষয়ববীয়াসকল আছে তেখেতসকলৰ লগত এবাৰ চিনাকি লোৱা আৰু চিনাকি পৰ্বৰ পিছত যাতে আমি সবে একেবাৰে মানে কামত লাগি যাব পাৰোঁ আৰু বিজয়টো যাতে নিশ্চিত হয় হেতুৰ কাৰণে এটা মনোবল যে আমাক সবকে লাগে সেইখিনি কৰিবৰ কাৰণে আহিছে সাংসদ হোৱাৰ পিছত আপোনাৰ পৰিকল্পনা কেনেকুৱা থাকিব সব আমাৰ এই কোকৰাঝাৰ লোকসভা সমষ্টি যোৱা 10টা বছৰে যে আমাৰ NDAৰ মানে হাতত নাছিলে এই কাৰণে এই সমষ্টিটোৰ এটা বিকাশৰ কথা নিশ্চয় আছে আৰু এই অঞ্চলৰ শান্তিটো এটা মূল উদ্দেশ্য ইয়া শান্তি প্ৰতিষ্ঠা কৰিব লাগে আৰু আমাৰ NDA এই শান্তিটো আজি আনি দিলে আৰু হিটো দীৰ্ঘস্থায়ী কৰিব লাগিব আমাৰ মাজত যিখিনি ভেদাভেদ নোহোৱা কৰিব লাগিব নিশ্চয়কৈ তাৰে মাজত আমাৰ কিছুমান আনুষংগিক মানে সমস্যাবোৰ আছে বিশেষকৈ আমাৰ বিটিআৰ অঞ্চল আমাৰ ভূটানৰ দাঁতিকাষৰীয়া অঞ্চল এই অঞ্চলৰ গৰাখহনীয়া বিৰাট এটা মেজৰ এটা সমস্যা হয় এই কামবিলাকে আমি কৰিব লাগিব নিশ্চয়কৈ ইয়াৰ শৈক্ষিকভাৱে উত্তৰণৰ কাৰণে যিখিনি কাম কৰিব লাগে সেইখিনি কৰিব লগা আছে নিশ্চয় NDA হিচাপে আমাৰ যেনেকৈ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাৰতবৰ্ষখন বিশ্বগুৰুৰ বিশ্ব দৰবাৰত লৈ গ'ল আজি ভাৰতৰ অৰ্থনীতি আজি তৃতীয় স্থানলৈ মানে পৰ্যবেক্ষিত হ'বলৈ গৈ আছে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমখন উন্নত 5টা ৰাজ্যৰ এখন তেখেতে গঢ়িব বিচাৰিছে তাৰ কাৰণে আজি আঁচনিবোৰ চলি আছে আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াও আমাৰ এই অঞ্চলটো শান্তিৰ এটা অঞ্চল এটা হিউজ এটা অঞ্চল আৰু স্মাৰ্ট এটা অঞ্চল হিচাপে গঢ়িব বিচাৰিছে আৰু তাৰ কাৰণে বিটিআৰ অঞ্চলতো 32টা ফ্ল্যাগশিপ তেনেকৈ আঁচনি লোৱা হৈছে আৰু এই আঁচনিৰ দ্বাৰা মই যে দেখিছোঁ যে আমাৰ যিমানখিনি আমাৰ জনসাধাৰণ আছে হাউচ হোল্ড আমাৰ আছে কোনোটা এটা হাউচ হোল্ডে কোনো এটা আঁচনিৰ মানে আঁচনিৰ পৰা তেওঁলোকে বিৰতি থাকিব লগা হোৱা নাই যিকোনো হাউচ হোল্ডে যিকোনো ব্যক্তিয়ে আজি চৰকাৰী আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে তেনে ক্ষেত্ৰত আজি ৰাইজ চৰকাৰৰ ওচৰত চাপিছে চৰকাৰৰ আস্থা আৰু বিশ্বাসক লৈছে চৰকাৰো আজি ৰাইজৰ তেখেতসকলৰ আস্থা আৰু বিশ্বাস আজি বুটলিবলৈ সক্ষম হৈছে তেনে ক্ষেত্ৰত NDA এলায়েন্স হিচাপে মানে প্ৰাৰ্থী হিচাপে বা NDA কাৰোবাৰ কোনোবা দল বা সংগঠনৰ লগত কিবা মানে প্ৰত্যাহ্বান হ'ব পাৰে সেইটো মই ভাবা নাই নিশ্চয়কৈ চাওক আমি ভোট কিমান পাব সেইটো নকওঁ কিন্তু পাৰ্চেণ্ট হিচাপে যদি কোৱা যায় 70%তকৈ বেছি ভোট শ্বেয়াৰ আমি পাম সেই আগৰ পৰিৱেশ এতিয়া নাই কাৰণ এই অঞ্চলত এটা সময়ত জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদটো আছিলে কিন্তু আজি আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়া ইফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰমোদ বড়ো ডাঙৰীয়া যিখিনি এই অঞ্চলৰ শান্তি আনাৰ কাৰণে যিখিনি প্ৰচেষ্টা যিখিনি কাম কৰিলে আজি দেখা গৈছে যে এটা সময় আছিল মানে বিয়লি 6টা হ'লেই দোকান পোহাৰবোৰ বন্ধ হৈছিলে বিজনেছ ইয়াত একদমবাৰে নচলিছিলে কিন্তু আজি দেখা গ'ল যে গোটেই ৰাতিটো আপুনি মানে দোকান পোহাৰ খোলা ৰাখিলেও তাত কোনো এটা সংখ্যা নাই আজি সেইকাৰণে ইয়াত সংখ্যামুক্ত এটা আমি অঞ্চল হিচাপে গঢ়িব পাৰিছোঁ ইয়াত মানে কাৰো ওপৰত কিবা এটা ঘটনা হ'ব বুলি আমি ইয়াত এটা পৰিৱেশ নাই এটা সময় আছিল কি বোমা বাৰুদ বন্দুকৰ গুলি কিবা ফুটোৱা এটা অঞ্চল আছিলে কিন্তু আমাৰ সেই